Hello everyone, welcome to Gyan Panda. I hope তোমালোকৰ সকলোৰে ভাল আৰু এবাৰ যিসকলে ক্লাছ 10ত পঢ়ি আছা তোমালোকে মেট্ৰিক পৰীক্ষা 2025 ৰ কাৰণে বহুত চিন্তা কৰি আছা হয়নে বা তোমালোকৰ ভয় লাগি আছে মেট্ৰিক পৰীক্ষা 2025 ৰ কাৰণে আৰু তোমালোকৰ লগতে তোমালোকৰ পেৰেন্টছ সকলৰো অকমান কি চিন্তা হৈ আছে মেট্ৰিক পৰীক্ষাৰ কাৰণে নহয় জানো কাৰণ কিয় কাৰণ তো হৈছে তোমালোকৰ কি 2025 চনত যোনটো মেট্ৰিক পৰীক্ষা হ'ব তাৰ কাৰণে সেবাই কি নতুন কুৱেশ্যন প্যাটাৰ্ন দিছে হয়নে বা নতুন তোমাৰ কি চেম্পল পেপাৰ সেবাৰ অফিচিয়েল ৱেবছাইটত ৰিলিজ কৰিছে আৰু চেম্পল পেপাৰবোৰ আমাৰ জ্ঞান পাণ্ডা এপত এভেইলেবল আছে আৰু তোমালোকে আৰু এই চেম্পল পেপাৰবোৰ যদি চোৱা তেনেহলে কি হৈছে এই চেম্পল পেপাৰবোৰ যোনবোৰ কুৱেশ্যনছ আছে সেই কুৱেশ্যনছবোৰ কি আগতে অহা মেট্ৰিক পৰীক্ষা কুৱেশ্যনছৰ লগত ইমান কি সিমিলাৰিটি দেখা পোৱা নাযায় হয়নে বা ইমান মানে কি একেবাৰে সেম যেন ইমান ফিল নহয় হয়নে সো এটা কি হ'ব এটা 2025 ৰ পৰা যোনটো মেট্ৰিক পৰীক্ষা হ'ব সেইটো কি হ'ব সেইটো ফুলি কনসেপচুৱেল হ'ব হয়নে অৰ্থাৎ কনসেপ্টছৰ ওপৰত কুৱেশ্যন আহিব আৰু লগতে সেবাই কৈছে যে কি কিতাপৰ যোনটো কনসেপ্ট আছে সেই কনসেপ্ট ৰিলেটেড তোমাৰ কি কিতাপৰ বাহিৰৰ কুৱেশ্যনছো আহিব পাৰে মেট্ৰিক পৰীক্ষাত হয়নে বা আহিব বুলি কৈছে সো সেইকাৰণে তোমালোকে কি বহুত চিন্তা কৰি আছে বা তোমালোকৰ পেৰেন্টছ সকলেও চিন্তা কৰি আছে এতিয়া চোৱা তোমালোকৰ সেই চিন্তা দূৰ কৰিবলৈ বা তোমালোকে কেনেকে মেট্ৰিক পৰীক্ষা 2025 ৰ কাৰণে প্ৰিপাৰেচন কৰিবা তাৰ কাৰণে আমি কেইটামান আমাৰ ফালৰ পৰা সাজেশনছ দিব ওলাইছো অৰ্থাৎ আমি জ্ঞান পাণ্ডাৰ ফালৰ পৰা আমি সাজেশনছ দিব ওলাইছো ঠিক আছে হল সো সাজেশনছ খিনি জানিবলৈ ভিডিওটো একদম শেষৰলৈকে চাবা এতিয়া সব ফাৰ্স্ট সাজেশনটো আমাৰ ফালৰ পৰা হ'ব যে তোমালোকে কি কৰা সো সেবাই কৈছে যে কি এবাৰ মেট্ৰিক পৰীক্ষা 2025 ত কুৱেশ্যনবোৰ কি হ'ব কনসেপচুৱেল কুৱেশ্যন আহিব হয়নে সো এটা কনসেপচুৱেল কুৱেশ্যন যদি সলভ কৰিবলৈ হয় তেনেহলে কি হ'ব লাগিব তোমালোকৰ কি কনসেপ্টবোৰ ক্লিয়াৰ থাকিব লাগিব হয়নে সো আমি ফাৰ্স্ট সাজেশনটো দিম যে তোমালোকে যি সাবজেক্টে পঢ়া মেথছে হওক সায়েন্সে হওক বা ইংলিশ গ্ৰামাৰ ইংলিশ সোশ্যাল সায়েন্স যি পঢ়া তুমি সেই সাবজেক্টটো তুমি যোনটো চেপ্টাৰে পঢ়া সেই চেপ্টাৰটো তুমি কি পুৰা কনসেপ্ট ক্লিয়াৰ কৰি পঢ়িবা অৰ্থাৎ তোমালোকে মেথছৰ যদি কিবা এটা চেপ্টাৰ পঢ়া সেই চেপ্টাৰটো একেবাৰে কনসেপ্টবোৰ কি বেসিক লেভেলৰ পৰা পুৰা হাই লেভেললৈকে ক্লিয়াৰ কৰি পঢ়িবা গম পাইছা যেতিয়া তুমি কোনোবা এটা চেপ্টাৰৰ কনসেপ্টটো পুৰা ক্লিয়াৰ কৰি পঢ়িবা তেতিয়া সেই চেপ্টাৰৰ যি কুৱেশ্যনে দিয়ক লাগিলে কিতাপৰ ভিতৰৰ কুৱেশ্যন বা কিতাপৰ বাহিৰৰে কুৱেশ্যন হওক তুমি যদি কনসেপ্টটো জানা তুমি কুৱেশ্যনটো সলভ কৰিব পাৰিবা কিন্তু উল্টাকে যদি ক'বলৈ যাও তুমি তোমাৰ যদি কনসেপ্ট ক্লিয়াৰ নাথাকে তেনেহলে তুমি কি কনসেপচুৱেল কুৱেশ্যন এটা তুমি কেতিয়াও সলভ কৰিব নোৱাৰিবা বা সলভ কৰিব নোৱাৰি যথেষ্ট প্ৰবলেম হ'ব সো ফাৰ্স্ট সাজেশনটো হ'ব কি যি পঢ়িবা সেই টপিকটোৰ পুৰা কনসেপ্ট ক্লিয়াৰ কৰি লবা হাই লেভেলৰ পৰা বেসিক লেভেললৈকে আৰু তোমালোকে জানাই যে আমাৰ জ্ঞান পাণ্ডাই আমি যোনবোৰ ক্লাसेছ দিও সেই ক্লাছেছবোৰ কি আমি যি পঢ়াও সেই টপিকটো আমি কি কনসেপ্ট আমি একদম বেসিক লেভেলৰ পৰা হাই লেভেললৈকে ক্লিয়াৰ কৰি দিও হয়নে সো দ্যাটস হোৱাই তোমালোকে যদি মেট্ৰিক পৰীক্ষা 2025 ৰ কাৰণে প্ৰিপাৰেচন কৰিব বিচাৰা তেনেহলে তোমালোকে আমাৰ জ্ঞান পাণ্ডাৰ ক্লাছেছবোৰ জয়েন কৰিব পাৰিবা ঠিক আছে আৰু সেকেন্ড সাজেশনটো আমি দিম যে কি তোমালোকে যিমান পাৰা কিবা এটা টপিক ৰিলেটেড তোমালোকে কি ডিফাৰেন্ট টাইপ অফ কুৱেশ্যন সলভ কৰিব বিচাৰা মানে ট্ৰাই কৰিবা বা বিচাৰিবা ঠিক আছে তুমি যদি কিবা এটা পঢ়িলা সায়েন্সৰ কিবা এটা পঢ়িলা সেই সায়েন্সৰ তুমি কিবা এটা যদি কনসেপ্ট পঢ়িলা কনসেপ্ট ৰিলেটেড তুমি যিমান পাৰা ইমান ডিফাৰেন্ট টাইপ অফ কুৱেশ্যন সলভ কৰিব ট্ৰাই কৰিবা গম পাইছা তুমি যেতিয়া এটা কনসেপ্ট ৰিলেটেড ডিফাৰেন্ট টাইপ অফ কুৱেশ্যন সলভ কৰিবা তেতিয়া সেই কনসেপ্টৰ ওপৰত তোমাৰ কি হ'ব আৰু তোমাৰ ষ্ট্ৰং গ্ৰিপ এটা বনিব অৰ্থাৎ তোমাৰ কনসেপ্টটো কি বহুত ভালদৰে ক্লিয়াৰ হৈ যাব ঠিক আছে তো সেইকাৰণে কি কৰিবা যি কনসেপ্টে পঢ়া সেই কনসেপ্টটোৰ ডিফাৰেন্ট টাইপ অফ কুৱেশ্যন সলভ কৰিব ট্ৰাই কৰিবা আৰু চোৱা আমি জ্ঞান পাণ্ডাৰ পৰা যোনটো আমি লাইভ টেষ্ট পাতো জ্ঞান পাণ্ডা লাইভ টেষ্ট সেই লাইভ টেষ্টত কি কৰা আমি যোনবোৰ চেপ্টাৰৰ কুৱেশ্যনছ দিবা যোনবোৰ টপিকৰ কুৱেশ্যনছ দিও সেই টপিকৰ কুৱেশ্যনছবোৰ আমি কি সেবাৰ যোনটো নিউ মেট্ৰিকৰ প্যাটাৰ্ন বা সেবাই যোনটো নিউ চেম্পল পেপাৰ ৰিলিজ কৰিছে আমি সেই প্যাটাৰ্নত আমি কুৱেশ্যনছবোৰ আমি সেট কৰিম অৰ্থাৎ তোমালোকে যদি আমাৰ জ্ঞান পাণ্ডা লাইভ টেষ্টটো জয়েন কৰা তেনেহলে তোমালোকৰ কি জ্ঞান পাণ্ডা লাইভ টেষ্টটো দিয়াৰ সমানে তোমালোকৰ মেট্ৰিক পৰীক্ষা 2025 ৰ কাৰণে প্ৰিপাৰেচনটো হৈ যাব বুজি পাইছা সো তোমালোকে ট্ৰাই কৰিবা আমাৰ জ্ঞান পাণ্ডা লাইভ টেষ্টটো জয়েন কৰিবলৈ সো জ্ঞান পাণ্ডা লাইভ টেষ্টৰ শিডিউলটো আমাৰ জ্ঞান পাণ্ডা এপত দিয়া আছে বা আমাৰ জ্ঞান পাণ্ডা ইউটিউব চেনেলৰ ভিডিওটো দিয়া আছে তোমালোকে চাই লবা যে লাইভ টেষ্ট কেতিয়া হ'ব বা কিমান টাইমত হ'ব ঠিক আছে আৰু থাৰ্ড সাজেশনটো আমাৰ ফালৰ পৰা হ'ব যে কি তোমালোকে যদি কিবা এটা কুৱেশ্যন সলভ কৰা তোমালোকে যদি মেথছৰ কিবা এটা কুৱেশ্যন সলভ কৰা সেই কুৱেশ্যনটো তোমালোকে কি কৰিবা বিভিন্ন মেথডৰে সলভ কৰিবলৈ ট্ৰাই কৰিবা তুমি যদি কিবা এটা কুৱেশ্যন সাপোজ প্ৰথমে মেথড 1 দি সলভ কৰিলা বা এক নম্বৰ মেথডৰে সলভ কৰিলা তুমি সেকেন্ড টাইম ট্ৰাই কৰিবা যে এই কুৱেশ্যনটো বেলেগ এটা মেথডৰে সলভ কৰিব পাৰি নেকি তেতিয়া তোমালোকৰ কি হ'ব তোমালোকৰ কনসেপ্টটো অলপ বেছি ভালদৰে আয়ত্ত কৰি ল'ব পাৰিবা বা তোমালোকৰ কি কম তোমালোকৰ পাৰ্সপেক্টিভটো অলপ কি হ'ব ডেভেলপ হ'ব গম পাইছা তুমি
আৰু যে মানে তোমালোকৰ এটা কনসেপ্টৰ ওপৰত তোমালোকৰ পাৰ্সপেক্টিভটো বেছি ডেভেলপ হ'ব তেতিয়া তোমালোকে কি যিমান টান কুৱেশ্যন আহিলেও মেট্ৰিক পৰীক্ষাত সলভ কৰিব পাৰিবা আৰু চোৱা 2025 চনৰ মেট্ৰিক পৰীক্ষাটোত যিহেতু কি হ'ব যোনটো নিউ প্যাটাৰ্ন হ'ব সেই প্যাটাৰ্নটোত এবাৰ যিসকলে ক্লাছ 10ত পঢ়ি আছে তোমালোকেহে ফাৰ্স্ট বেচ হ'বা যোনে সেই সেবাৰ নিউ প্যাটাৰ্নৰ কি এক্সামটো দিবা সো দ্যাটস হোৱাই তোমালোকে কি কৰিব লাগিব তোমালোকে এতিয়াৰ পৰা সিৰিয়াসলি প্ৰিপাৰেচন কৰিব লাগিব ঠিক আছে তোমালোকে ভয় খোৱাটো নহয় ভয় খোৱাটো বাদ দিয়া তোমালোকে কি কৰা তোমালোকে সিৰিয়াসলি প্ৰিপাৰেচন কৰিবলৈ ষ্টাৰ্ট কৰা নিজৰ 100% দিয়া যি পঢ়িবা সেই টপিকটোৰ পৰা কনসেপ্ট একদম 0 পৰা কি 100 লৈকে পুৰা ক্লিয়াৰ কৰি লবা গম পাইছা তেনেকে কৰিলে তোমালোকৰ কি হ'ব এটা ভাল প্ৰিপাৰেচন হ'ব মেট্ৰিক পৰীক্ষা 2025 ৰ কাৰণে আৰু তোমালোকে চোৱা তোমালোকৰ কাৰণে জ্ঞান পাণ্ডা অলৱেজ আছে ঠিক আছে সো তোমালোকে কি কৰিবা তোমালোকে ফাৰ্স্টে বেসিক্স কনসেপ্টছ খিনি ক্লিয়াৰ কৰি লোৱা তোমালোকৰ যদি নিজে পঢ়ি কনসেপ্টছ খিনি ক্লিয়াৰ কৰিব দিগদাৰ হৈছে তেনেহলে আমাৰ জ্ঞান পাণ্ডাৰ ক্লাसेছ খিনি জয়েন কৰা আমি তোমালোকৰ পুৰা বেসিক যোনখিনি কনসেপ্টছ আছে বেসিক কনসেপ্টছ মানে কি তোমালোকৰ কিতাপৰ যোনখিনি চেপ্টাৰ আছে চেপ্টাৰত যিমান কনসেপ্ট আছে আমি গোটেই কনসেপ্টছ খিনি ক্লিয়াৰ কৰাই দিম আৰু তাৰ পাছত আমি তোমালোকক কি অলপ হাই লেভেল কোৱেশ্চনছ কৰাম ঠিক আছে অলপ হাই লেভেল কোৱেশ্চনছ কৰাম যাতে মেট্ৰিক পৰীক্ষাত যদি কিবা কনসেপ্ট ৰিলেটেড যদি হাই লেভেল কোৱেশ্চনছ আহে তোমালোকে যাতে এইখিনি সলভ কৰিব পাৰা সেই কাৰণে আমি কি কৰিম আমি অলপ হাই লেভেল কোৱেশ্চনছ তোমালোকক কৰাই দিম কিন্তু চোৱা হাই লেভেল কোৱেশ্চনছ কৰিবলৈ হলে তোমালোকৰ কি হ'ব লাগিব তোমালোকে ফাৰ্স্টে আমি যোনটো টপিকৰ হাই লেভেল কোৱেশ্চন কৰাম সেই টপিকটোৰ কি তোমালোকৰ প্ৰত্যেকটো কনসেপ্ট ক্লিয়াৰ থাকিব লাগিব গম পাইছা সো সেই কাৰণে প্ৰথমে নিজৰ কনসেপ্টবোৰ ক্লিয়াৰ কৰি লোৱা তাৰ পাছত আমাৰ লগত কি আমাৰ লগত আহিবা আমাৰ জ্ঞান পাণ্ডাত জয়েন কৰিবা আৰু জ্ঞান পাণ্ডাত আমি কি একেলগে হাই লেভেল কোৱেশ্চনছ আমি সলভ কৰিম ঠিক আছে আৰু লগতে চোৱা এটা এনাউন্সমেন্টটো আছে তোমালোকে দেখিবলৈ পাইছা আমি জ্ঞান পাণ্ডাৰ আমাৰ ইউটিউব চেনেলত আমি কি কৰিছো আমি ৰেগুলাৰলি আমি লাইভ এমসিকিউ ক্লাছ কৰাই আছো ঠিক আছে সো তোমালোকে লাইভ এমসিকিউ ক্লাছবোৰ জয়েন কৰিবা কাৰণ এইবিলাক লাইভ এমসিকিউ ক্লাছত আমি কি কৰিম আমি সেবাৰ নিউ প্যাটাৰ্নটো ফলো কৰিম সো তোমালোকে লাইভ এমসিকিউ ক্লাছটো যদি জয়েন কৰি থাকা তোমালোকৰ বহুতখিনি বেনিফিট হ'ব আৰু লগতে এই এনাউন্সমেন্টটো তোমালোকে কি নিজৰ ফ্ৰেণ্ডছৰ লগতো শ্বেয়াৰ কৰিবা ঠিক আছে সো এইখিনি আমাৰ সাজেশনছ তোমালোকে এইখিনি ফলো কৰা আৰু নিউ আহিবলগীয়া আপডেটবোৰ আমি তোমালোকৰ লগত শ্বেয়াৰ কৰি থাকিম আৰু তোমালোকক আমি জ্ঞান পাণ্ডাই মেট্ৰিক পৰীক্ষা 2025 ৰ কাৰণে প্ৰিপাৰেচন কৰাই যাম ঠিক আছে থেংক ইউ